হয়, খাদ্যৰ সন্ধানত বন্যহস্তীৰ এটা বৃহৎ জাকে চাহ বাগিচাত আশ্ৰয় লৈছে। মোৰ পিছফালে আছে সেই বৃহৎ হাতীৰ জাকটো। মই কেমেৰা পাৰ্চন প্ৰবীণক সেই দৃশ্যাংশ নিউজ লাইভৰ দৰ্শকক পোনপটীয়াকৈ দেখুওৱাৰ বাবে অনুৰোধ কৰিছোঁ। আৰু ইতিমধ্যে এটা বৃহৎ হাতীৰ জাক আজি কিছুদিন ধৰি এই বৃহৎ অঞ্চলটোত খাদ্যৰ সন্ধানত এনেধৰণে এই হাতীৰ জাকটোৱে এটা স্থানৰ পৰা আন এটা স্থানলৈ বিচৰণ কৰি আছে। আৰু আমি পোনপটীয়াকৈ সেই বৃহৎ হাতীৰ জাকটো দেখুওৱাৰ চেষ্টা কৰিছোঁ। চাহ বাগিচাৰ মাজত, লেটেকুজান চাহ বাগিচাৰ মাজত এই হাতীৰ জাকটোৱে আশ্ৰয় লৈছে আৰু বহু সংখ্যক পোৱালি এই হাতীৰ জাকটোৰ মাজতে দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু খাদ্যৰ অভাৱত হাতীৰ জাকটোৱে এতিয়া চাহ বাগিচা অঞ্চলসমূহেই বাছি লৈছে। নুমলীগড়ৰ বিভিন্ন প্ৰান্তত লেটেকুজান চাহ বাগিচাই হওক, মৰঙী চাহ বাগিচাই হওক বা ইয়াৰ কাষত বগীধলা চাহ বাগিচাই হওক, গুটিবাৰী অঞ্চলেই হওক, এই বিভিন্ন অঞ্চলটোত আজি বহু বছৰ ধৰি হাতীৰ জাকটোৱে আশ্ৰয় লৈছে খাদ্যৰ বাবে। আৰু বৃহৎ হাতীৰ জাকটোৰ পৰা ফালৰি কাটি বহু সংখ্যক হাতীয়ে ইতিমধ্যে আন এটা স্থানত আশ্ৰয় লৈছে। আমি সেই দৃশ্যাংশ নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। কেমেৰা পাৰ্চন প্ৰবীণে সেই দৃশ্যাংশ দেখুৱাইছে। আমি যথেষ্ট দূৰৰ পৰা সেই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ, কাৰণ হাতীৰ জাকটোৱে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেয়েহে আমি যথেষ্ট দূৰৰ পৰা সেই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। মই কৈছোঁৱেই যে এটা দুটা নহয়, প্ৰায় 40ৰ পৰা 50টা হাতী এই জাকটোত দেখিবলৈ পোৱা গৈছে। আৰু খাদ্যৰ বাবেই হাতীৰ জাকটোৱে এতিয়া চাহ বাগিচা অঞ্চলসমূহ এনেধৰণে বাছি লৈছে। নুমলীগড়ৰ বিভিন্ন চাহ বাগিচা এতিয়া বন্যহস্তীৰ বিচৰণ ভূমিলৈ পৰিণত হৈছে বুলি ক'লেও ভুল কৰা নহয়। বনাঞ্চল সংকুচিত হৈছে, জনাঞ্চলত সেইবাবে খাদ্য বিচাৰি আহিছে। বনাঞ্চলত খাদ্যৰ অভাৱ ঘটা হেতুৱেই এই হাতী জাকটোৱে সঘনাই জনাঞ্চলত প্ৰৱেশ কৰে। লেটেকুজান চাহ বাগিচাত সাধাৰণতে বহু সময়তেই এই হাতী জাকটোৱে প্ৰৱেশ কৰি চাহ বাগিচাৰ মাজত খাদ্য গ্ৰহণ কৰে। আৰু ইয়াৰ যিবোৰ নলা আছে, সেই নলাত বিভিন্ন সময়ত পানী থাকে, গতিকে পানীও খাবলৈ পায়। সেইবাবেই হাতী জাকটোৱে চাহ বাগিচা অঞ্চলসমূহ বাছি লোৱা দেখা গৈছে। আৰু আমি সেই দৃশ্যাংশ পোনপটীয়াকৈ দেখুওৱাৰ চেষ্টা কৰিছোঁ। প্ৰবীণে সেই দৃশ্যাংশ দেখুৱাইছে, আমি পোনপটীয়াকৈ দেখুওৱাৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে বৃহৎ হাতী জাকটোৱে চাহ বাগিচাৰ মাজত যিবোৰ গছ আছে, সেই গছৰ তলত এনেধৰণে আশ্ৰয় লৈছে। আৰু এক প্ৰকাৰ এটা সুন্দৰ দৃশ্য, এক নান্দনিক দৃশ্য, দেখাত যেন এয়া কোনো অভয়াৰণ্য যেন লাগে, কিন্তু কোনো অভয়াৰণ্যৰ দৃশ্য এয়া নহয়। এয়া চাহ বাগিচা, নুমলীগড় জনাঞ্চল। আৰু তাৰ মাজতে বিভিন্ন হাতীয়ে ধেমালি কৰা দেখা যায়। কোনো সময়ত হাতীৰ মাজত দেখা যায় যে ইটোৱে সিটোক সুৰেৰে বিভিন্ন সময়ত আচলতে ইটোৱে সিটোক সুৰেৰে ধৰে বা বিভিন্ন ধৰণৰ দৃশ্য এওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় এই হাতী জাকটোৰ মাজত। আৰু আমি সেয়া পোনপটীয়াকৈ দেখুওৱাৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তত।